ঘৰ ক'ত? গ্ৰামাৰী পাৰ্টটো বলদমাৰা। কি হৈছিল? মানে মোৰ ছোৱালী এজন মানে এই ল'ৰা এটা মানে কিডনেপ কৰি লৈ গৈছে মোৰ দোকানৰ পৰা। মোৰ দোকানৰ বাহিৰৰ কলেপাৰত আছিলে, ছোৱালীযোৰ পেচাব কৰিব গৈছিল, তাৰ পৰা উঠাই লৈ গৈছিল। কোন দিনৰ ঘটনা এইটো? এইটো পৰহি দিনৰ গধূলি টাইমত, গধূলি 6:30 মানত। আচ্ছা, আপুনি কেনেকৈ গম পালে এইজন ল'ৰাই লৈ গ'ল বুলি? তাৰপিছত আমি মানে গোটেইখন বিচাৰিছোঁ, পোৱা নাই। নোপোৱাৰ পিছত আমি আমাৰ এই জেঠা ল'ৰাটো, যাৰ জোঁৱাই, এই ল'ৰাটোৰ শহুৰক ফোন কৰিছিলোঁ মই, যে জোঁৱাই এটা ফোন কৰোঁ। মই ফোন কৰিছিলোঁ, মোক ফোনটো উঠা নাই। উঠাৰ পিছত তাৰ শহুৰক মই ফোন কৰিছোঁ। ফোন কৰি গ'লে কৈছোঁ যে তোৰ জোঁৱাইক এটা ফোন কৰ, যে আমাৰ মাইনাক লৈ গৈছে নেকি, লগত আছে নেকি, সুধি চোৱাচোন। ই তাৰপিছতে ক'লে যে ঠিক আছে, মই ফোন কৰি আছোঁ। আৰু ফোন কৰাৰ পিছত সি ক'লে যে মাইনা আছে মোৰ লগত। কোনে ক'লে? এই ল'ৰাটো ক'লে? ল'ৰাটো তাক ক'লে, আৰু সি আকৌ মোক ফোন কৰি ক'লে যে মোৰ লগত জোঁৱাইৰ লগত আছে, জোঁৱাইৰ লগত গৈ আছে বুলি কৈছে। আচ্ছা, ল'ৰাটোৰ নাম কি আৰু ঘৰ ক'ত? ল'ৰাটোৰ নাম হৈছে আনাৰুল হক, আৰু ঘৰটো হ'ল মলাতি খামাৰ। এই সম্পৰ্কত আৰক্ষী থানাত এজাহাৰ কৰিছিলোঁ এজাহাৰ কৰিছিলোঁ আমি ইয়াৰ আগত। আপোনাৰ ছোৱালীটোৰ বয়স কিমান আছিলে? মোৰ ছোৱালী বয়স আছিলে 11 বছৰ 7 মানে 8 মাহমান হৈছে। মানে তেওঁ মানে কিয় লৈ গ'ল? কিবা সন্দেহ হয় নেকি? মানে কি কাৰণত লৈ গ'ল ছোৱালীটোক এনেকৈ কিডনেপ কৰি? এইটো এইবাৰ কি কাৰণত লৈ গৈছে এইটো মই গম নাপাওঁ। এই মানে এতিয়া বিকিব কৰিব নিছে নে কি কৰিব নিছে মই নাজানো। এনে কি আপোনাক কোনো ধন দাবী বা কিবা ফোন আহিছিল নেকি? এনে ফোন এটা মেছেজ মোৰ ইয়াত আছে মোবাইলত। মোবাইলত মেছেজ এটা আহিছে, 20,000 টকাৰ মেছেজ এটা আছে। আপুনি ইহঁতে ধন দাবী দিছিলে? ধন দাবী কৰিছিলে, মানে একবাৰ আমাৰ ইয়াত মোৰ ল'ৰা এটা ফোন কৰিছিল, কিন্তু ফোনটো মই কৈছিলোঁ যে ফোনটো ৰেকৰ্ডিং কৰা। এই ৰেকৰ্ডিং কৰিব টাইম পোৱা নাছিলে। এইটো মানে ফোন কৰি আছে মেছেঞ্জাৰত বা অনলাইনত ফোন কৰি আছে, মানে তাৰ ডাইৰেক্ট মোবাইলত ফোন নকৰে। আপোনাৰ ধাৰণা কি হয়? বৈধটো বিক্ৰী কৰাৰ কাৰণে কিডনেপ কৰি লৈ গৈছিল নে অন্য কিবা আছে? এইটো কিবা কাৰণে কি কৰি নিয়ে গৈছে এইটো মই গম নাপাওঁ। এইটো কি কৰিব আৰু এতিয়া কি ছোৱালীজন লৈ গৈছে সেইটোৱে জানো। আৰু এতিয়া আৰক্ষী প্ৰশাসনক বা মুখ্যমন্ত্ৰীক কি জনাব আপুনি? এতিয়া মই মুখ্যমন্ত্ৰীক আবেদন কৰিছোঁ যে মোৰ ছোৱালীটোক লাগে। আৰক্ষীক কি জনাব? আৰক্ষীকো মই কৈ আছোঁ যে আপোনালোকে বিচাৰক, মোৰ ছোৱালীক আনি দিব লাগে। আপুনি যে এজাহাৰ দিছে, কোন থানাত এজাহাৰ দিছিলে? গৌৰীপুৰ থানা। কোন দিনত দিছিলে? এইটো পৰহি। এতিয়ালৈকে এই ঘটনাৰ সন্দৰ্ভত কেইজনৰ নামত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে? এতিয়ালৈকে দাখিল মানে এইটো দাখিল কৰাটো মানে জোঁৱাইৰ নামত, মানে ল'ৰাটোৰ নামত কৰিছিলোঁ। ইহঁতৰ বাকীকেইটা আমি কৰা নাছিলোঁ, আমি নামকেইটা নাজানো। তাৰ লগত আৰু কোনোবাই জড়িত আছে বুলি সন্দেহ হয়? সন্দেহ মানে লাগি আছে এতিয়া। ইহঁতৰ ঘৰৰ মানে এটা শহুৰৰ ঘৰৰ মানুহকেইটাৰো মানে সহযোগিতা পাই আছে, মানে সন্দেহ কৰি আছোঁ। ল'ৰা এটাই ক'ৰ পৰা কি কয় ক'ব নোৱাৰো ছাৰ। কি নাম আছিল ল'ৰাটো লৈ গৈছে? আনোৱাৰা হক। তাৰ ঘৰ ক'ত? তাৰ ঘৰ কি কয় ৰূপসী খানা নে কি এইটো হেৰি কি কয়, তাৰ ঘৰ ক'ত? মলতি খামাৰ। কিডনেপ কৰি লৈ গৈছে নেকি? হয়, কিডনেপ কৰি লৈ গৈছে ছাৰ। আপোনাৰ ছোৱালীৰ বয়স কিমান আছে? 11 বছৰ। স্কুলত পঢ়ি আছে? 6ত। মানে যিদিনা লৈ গৈছে মানে ক'ৰ পৰা লৈ গ'ল? আপোনাৰ ঘৰৰ পৰা না বাহিৰত? বাহিৰৰ পৰা। স্কুল যোৱাৰ সময়ত নে কিবা? কলপাৰৰ পৰা লৈ গৈছে। আচ্ছা, আপুনি কেনেকৈ গম পালে যে এইজন ল'ৰাৰ লগতে আছে? বা ফোন কৰি কৈছে। ফোন কৰি কৈছে? ফোন কৰি কৈছে কি মই লৈ আহিছোঁ। কি কাৰণত লৈ গৈছে? কি কাৰণত লৈ গৈছে এইটো আমি গম নাপাওঁ। বিক্ৰী কৰিব লৈ গৈছে নে কিডনেপে কৰিব লৈ গৈছে হয়তো গম নাপাওঁ। কোনো ধন দাবী কিবা ফোন আহিছিল নেকি? ফোন আহিছিলে। টকা বিচাৰিছে? টকা বিচাৰি আছিল। 20,000 টকাখনক বিচাৰি আছিল। এতিয়া আৰক্ষী প্ৰশাসনক কি ক'ব আপুনি? মই ছোৱালী বিচাৰোঁ, মোক ছোৱালী লাগে। মই থানাতো গৈছোঁ, কেছো কৰিছোঁ। এতিয়ালৈকে 3 দিন হ'ল মোৰ ছোৱালীৰ খবৰ নাই। মোৰ ছোৱালী লাগে মুঠতে। কোন থানাত এজাহাৰ দাখিল কৰিছে? গৌৰীপুৰৰ থানাত। গৌৰীপুৰ থানা আৰক্ষী এতিয়ালৈকে আপোনাক সহায় কৰা নাই? হয়,
হয় সিহঁতি খালি কৈ আছে মই বিচাৰি আছোঁ আমি হেৰি কৰি আছোঁ সেয়াই শুনি আছোঁ বোলো ছোৱালীজনীৰ খবৰো নাই পাতিও নাই আমি কি কৰোঁ কি নকৰোঁ লাগি আছে এতিয়া কি ক'ম মোক ছোৱালী লাগে খালি আৰু একো নালাগে মোক ছোৱালী লাগে ঠিক আছে